আসলতে সাংঘাতিক হাস্যৰ বিষয় যে যিগৰাকী ব্যক্তিয়ে বাৰম্বাৰ জাতীয়তাবাদৰ কথা কৈছে, যিগৰাকী ব্যক্তিয়ে বাৰম্বাৰ কৈছে যে আমি কাৰ নামানো, যিগৰাকী ব্যক্তিয়ে 6 জনগোষ্ঠী কাষলৈ গৈছে যে অতি জনগোষ্ঠীক মৰ্যাদা দিব লাগিব, তাতে অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা হ'ব বুলি কৈছিলে। আজি সেইগৰাকী দুগৰাকী কাৰ্টুনিষ্ট দীপাংকৰ নাথ আৰু প্ৰকাশ দাস, এই দুগৰাকী কাৰ্টুনিষ্টে অসমীয়া জাতীয়তাবাদৰ যি ধৰণে তেওঁলোকে আজি হাস্যৰ বিষয় বনাই দিছে, যি ধৰণে এই দুই ব্যক্তিয়ে আজি সমগ্ৰ অসমীয়া মানুহবোৰৰ মাজত অসমীয়া জনগণৰ কাষত যিধৰণে ভণ্ড জাতীয়তাবাদৰ ভাও ধৰি আছিলে, এই দুগৰাকী ব্যক্তিসকলক অসমীয়া জাতিয়ে অসমৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক, অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ গাদ্দাৰ বুলি আমি চিনাক্ত কৰিব লাগিব। আৰু দীপাংকৰ নাথক আমি সুধিব বিচাৰিছোঁ, আপুনি সেইজন ব্যক্তি নহয় জানো যিগৰাকী ব্যক্তিয়ে যে সৰ্বানন্দ সোণোৱালক গাদ্দাৰ বুলি কৈছিলে? আপুনি সেইগৰাকী ব্যক্তি নহয় জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাতিদ্ৰোহী বিশ্বাসঘাতক বুলি কৈছিলে? আপুনি আজি কি কৈছে? আপুনি কাৰ ভৰিৰ তলত গৈছে? আপুনি কাৰ জোতা আৰু চেণ্ডেল উঠাবলৈ গৈ আছে? গতিকে এই ধৰণৰ কথাবোৰ আজি আমি ক'বলৈ বিচাৰিছোঁ। আপুনি যে আমি যেতিয়া বিশ্ববিদ্যালয় সেই সময়ত নেতৃত্ব লৈ আছিলোঁ, আমি তেতিয়া দল সংগঠনৰ দূৰত্ব আছিলোঁ, আমি নিৰ্দলীয় হিচাপে এগৰাকী প্ৰাৰ্থী হিচাপে আপোনাৰ কাষলৈ গৈছিলোঁ, তেতিয়া আপুনি যে আমাক ইটিকিং কৰিছিলে, আপুনি যে ঠাট্টা কৰিছিলে যে ছাত্ৰ সমাজে আন্দোলন কৰিলে নহ'ব বুলি। কিন্তু যে আপোনাৰ যে এই পোচাকখনত আপোনাৰ যে চিন্তাধাৰা যে আপুনি 2 নম্বৰী মানুহ বুলি আমি সেইদিনাই আমি বাৰম্বাৰ কৈছিলোঁ যে ইয়াত ভণ্ড জাতীয়তাবাদী কিছুমান নেতাসকলে চৰকাৰৰ পৰা ধন লৈ এই গোটেই আন্দোলনটোক হাইজেক কৰি ৰাজপথৰ পৰা কাঢ়ি মেলি খেলপথাৰ লৈ গৈছিলে। আমি সেইদিনা কৈছিলোঁ আৰু আমি আজি পৰ্যন্ত কৈছোঁ যে তাৰ ঠিকা লোৱা প্ৰথম ব্যক্তি যে আপুনি আছে, এই কথা আমি জানো। আৰু আমি এইটো কথাও জানো যে আপুনি যিখন ফেক্টৰীৰ পৰা ওলাই গৈছে, সেই ফেক্টৰী আপুনি যে আপুনি দালাল জাতিদ্ৰোহী বিশ্বাসঘাতক ব্যক্তিসকলে তাত প্ৰস্তুত কৰি গৈছে বোলে। আজি আমাৰ মনে এনেধৰণৰ প্ৰশ্নবোৰ সুধিবলৈ বাধ্য হৈছে। আৰু এই কথা পতাই জনতাৰ মাজত যে দীপাংকৰ নাথ যে আজি যিখন ফেক্টৰীৰ পৰা গৈছে, এই ফেক্টৰী এনেধৰণৰ জাতিদ্ৰোহী বিশ্বাসঘাতক আকৌ থৈ গৈছে নেকি? তাত আৰু এনেধৰণৰ জাতিদ্ৰোহীসকল আছে নেকি? এনেধৰণৰ প্ৰশ্ন আজি হাজাৰ হাজাৰ জনতাৰ মাজৰ মুখে মুখে হৈছে। গতিকে দীপাংকৰ নাথক আমি সুধিব বিচাৰিছোঁ, আপুনি যে দালালি কৰিবলৈ আৰু একো বস্তু নাপালে? আপুনিতো বিভিন্ন বিষয়সকলত দালালি কৰিছে। আপুনিতো NRC প্ৰসংগত আপুনি দালালি কৰিলে, আপুনি ছাত্ৰ সমাজৰ ভৱিষ্যতলৈ দালালি কৰিলে। আপুনি গোটেই জীৱনটোৱে কোনোদিনা জাতীয়তাবাদক চিনি পালে জানো? যোৱা 25টা বছৰ আপুনি অভিনয় কৰে। আমি ভাবিছিলোঁ যতীন বৰাৰ শ্ৰেষ্ঠ অভিনয় এই দালালি কৰাৰ ক্ষেত্ৰত, জাতিক বিশ্বাসঘাতক কৰাৰ ক্ষেত্ৰত। কিন্তু তাকো আপুনি ফেৰ মাৰি আপুনি তেতিয়া অস্কাৰ বঁটা পাব লাগিব জাতিদ্ৰোহী কৰা কামৰ কাৰণে, বিশ্বাসঘাতকবোৰ কৰা কামৰ কাৰণে। গতিকে দীপাংকৰ নাথক আৰু প্ৰকাশ দাসতো অসমৰতো বিশেষ এটা সংগঠনৰ মানুহে চিনি পায়, তাৰপিছত আৰু কোনেও চিনি নাপায়। গতিকে এই দুয়োগৰাকী পুতলা এই দুয়োগৰাকী পুতলাক আমি ক'বলৈ বিচাৰিছোঁ, আজিৰ পৰা আপোনালোকে ডিঙিত যে অসমীয়া গামোচা নল'ব, আপোনালোকক শোভা নাপায়। অসমীয়া গামোচা আপোনালোক অপমান নকৰিব, অসমীয়া আইক আৰু বাৰম্বাৰ আপোনালোক আঘাত নিদিব। আপুনি যে ফুল কমলীয়া ল'ৰাবোৰক যে গুলিয়াবৰ কাৰণে উলিয়াই মেলি আন্দোলন কৰে, তাৰপাছত এই ল'ৰাবোৰক গুলিয়াই হত্যা কৰিলে, এই কথাবোৰতো আজিৰ পৰা 10 দিন আগলৈকে আপোনালোকে কৈ আছিলে তেওঁলোকে ন্যায় পাব লাগে বুলি। আজি ক'ত গ'ল? আপোনালোকে ড্ৰামা, আপোনালোকে এক্টিং। ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। অসমৰ ছাত্ৰ সমাজক, বুদ্ধিজীৱী সমাজক আমি বাৰম্বাৰ কৈছোঁ, দীপাংকৰ নাথৰ নিচিনা আৰু এইগৰাকী জকৰৰ নিচিনা, প্ৰকাশ দাসৰ নিচিনা এনেধৰণৰ ব্যক্তি বহুত আছে। এই দুগৰাকী ব্যক্তিসকল আৰু যি চামচাসকল আছে, এই চামচাসকল চিনি পাব লাগিব। এই চামচা যদি চিনি নাপায়, অসমীয়া জাতিয়ে যেনেকৈ আমি সৰ্বানন্দ সোণোৱালক গাদ্দাৰ কৈছিলোঁ, আমি যেনেকৈ অতুল বৰাক গাদ্দাৰ বুলি কৈছোঁ, যেনেকৈ আমি আজিৰ পৰা কিছুদিন পূৰ্বে আমি তপন গগৈক গাদ্দাৰ বুলি কৈছিলোঁ, আজি দীপাংকৰ নাথক কৈছোঁ, আকৌ এই ফেক্টৰীৰ পৰা জন্ম লাভ কৰিব। এই ফেক্টৰী এনেকৈ গাদ্দাৰসকল যিসকল আছে তেওঁলোকক চিনাক্ত কৰিব লাগিব আৰু ৰাইজে তাত উচিত প্ৰত্যুত্তৰ দিব লাগিব। অন্যথা অসমীয়া জাতিক বাৰম্বাৰ ঠগন খাব। আৰু দীপাংকৰ নাথকে মানুহবোৰে ৰাজহুৱাকৈ বৰ্জন কৰিব লাগিব। এই কথা আমি আজি ক'বলৈ বিচাৰিছোঁ।